আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰটো হৈছে আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এটা গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিলে আৰু সেই বিষয়ে আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু মাজুলী জিলাৰ টিউটৰ বুলি কওঁতে সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলৰ আজি তেখেতসকলে মিলিত হৈ এটা গুৰুত্বপূৰ্ণ বৈঠক তেখেতসকলৰ হৈছিলে বিশেষকৈ আপোনাৰ তেখেতসকলৰ 14 মাহৰ এৰিয়াখিনি পাবলৈ আছে সেই বিষয়ত আলোচনা কৰিছিলে আৰু আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনিক লৈ আৰু মাজুলী জিলাৰ বিধায়ক মাননীয় ভুৱনগাম ছাৰক তেখেতসকলে যোগাযোগ কৰে আৰু তেখেতৰ জৰিয়তে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনিক লৈ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লয় আৰু সেই বিষয়ে বিতংকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ ছাৰৰ বাবে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আমাৰ মাজুলী জিলাৰ আজিৰ হৈ যোৱা মিটিংখনত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিছিলে তেখেতসকলৰ বিষয়ববীয়া এইখিনি আমাৰ যিখিনি খবৰ সেইখিনি শ্বেয়াৰ কৰিছে ইয়াত লিখিছে অল মাজুলীৰ এই টিউটৰ টিচাৰ এছ'চিয়েশ্যনৰ আজি মিটিংখনৰ আলোচনাৰ সিদ্ধান্ত আৰু কাৰ্যসূচীসমূহ তেখেতসকলে ইয়াত উল্লেখ কৰিছে যিহেতু আপোনাৰ সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলৰ আজি গুৰুত্বপূৰ্ণ এটা মিটিং হৈছিলে মাজুলী জিলাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাক লৈ আৰু সেই সমস্যাখিনিৰ সেই মিটিংখনত তেখেতসকলৰ যিখিনি কাৰ্যসূচী লৈছিলে সেইখিনি বা তেখেতসকলৰ কি সিদ্ধান্ত হ'ল সেইখিনি ইয়াত শ্বেয়াৰ কৰিছে আৰু এক নম্বৰত কৈছে যে মাজুলীৰ এলপিৰ পৰা হাই স্কুললৈকে যিমানখিনি টিউটৰ শিক্ষকৰ সমস্যা আছে সেইখিনি সমাধান কৰাৰ সমস্যাখিনি সমাধান কৰাৰ যিখিনি প্ৰচেছ সেই প্ৰচেছক লৈ তেখেতসকলৰ মাজত আলোচনাত মিলিত হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে কাৰণ বিশেষকৈ আমাৰ এলপিৰ পৰা আপোনাৰ হাই স্কুল বা হাই ছেকেণ্ডাৰীলৈকে যিমানখিনি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা আছে সেই সমস্যাৰ কোনটো পৰ্যায়ত কেনেকৈ আমাৰ সমস্যাখিনি গ'লে আমাৰ সমস্যাটো সমাধান হ'ব পাৰে সেই বিষয়ে আলোচনা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰত কৈছে যে সকলো টিউটৰ শিক্ষকৰ পাবলগীয়া যিখিনি এৰিয়া আছিলে তেখেতসকলৰ সেই এৰিয়াখিনি পাবৰ কাৰণে তেখেতসকলৰ কাম যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ তেখেতসকলে আলোচনাত মিলিত হৈছে বুলি ইয়াত উল্লেখ কৰিছে বিশেষকৈ আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলৰে নহয় সকলো জিলাৰে মানে বিশেষকৈ আমাৰ প্ৰায়খিনি জিলাৰে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ 14 মাহৰ এৰিয়াখিনি পাবলৈ আছে এলপিৰ পৰা আমাৰ হাই স্কুললৈকে আৰু সেই তেখেতসকলৰ যিখিনি এৰিয়া পাবলগীয়া আছে সেইখিনি অতি সোনকালে কিদৰে কোনটো প্ৰচেছত গ'লে তেখেতসকলে পাব পাৰে সেই বিষয়ে আজি তেখেতসকলৰ আমাৰ বিশেষকৈ মাজুলী জিলাৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ এইখিনি আলোচনা কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছে বিশেষকৈ 14 মাহৰ এৰিয়া পাবলগীয়া তেখেতসকলৰ আছে আৰু এই সামান্য এটা ভৰিটুকি পায়ো তেখেতসকলৰ পৰা যদি এৰিয়া পাবলৈ যদি 14 মাহৰ থাকি যায় আজি পৰ্যন্ত যদি সেইখিনি মুকলি নিদিয়ে শিক্ষা বিভাগে বা অসম চৰকাৰে তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কি সমস্যা হ'ব পাৰে সেয়া নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে এইখিনি উপলব্ধি কৰিব পাৰে আৰু সেইকাৰণে তেখেতসকলৰ যিখিনি সামান্য এটা ভৰিটুকি ইয়াৰ পৰা তেখেতসকলৰ যিখিনি এৰিয়া পাবলগীয়া আছিলে 14 মাহৰ সেইখিনি অতি সোনকালে মুকলাই দিয়াৰ বাবে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু 3 নম্বৰত কৈছে যে এছ'চিয়েশ্যনৰ সকলো সদস্যক 100 টকাকৈ বৰঙণি দিয়াৰ সিদ্ধান্ত আৰু এছ'চিয়েশ্যনৰ যিসকল বিষয়ববীয়া আছে তেখেতসকলৰ এছ'চিয়েশ্যনটো চলিবৰ কাৰণে বা তেখেতসকলৰ সন্তাৰ যিখিনি কাৰ্যখিনি চলাই নিবৰ কাৰণে তেখেতসকলৰ যিখিনি বৰঙণি সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু 4 নম্বৰত কৈছে যে আটাইতকৈ ভাল সিদ্ধান্ত হ'ল বুলি কৈছে ইয়াত মাজুলীৰ বিধায়কৰ যোগেদি চিএমক স্মাৰক পত্ৰ প্ৰদান কৰা আৰু বিশেষকৈ আমাৰ মাজুলী জিলাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ একেলগ হৈ আমাৰ মাজুলী জিলাৰ টিউটৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ বিশেষকৈ মাজুলী জিলাৰ মাননীয় বিধায়ক আমাৰ ভুৱনগাম ছাৰৰ হৈ তেখেতসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব মাননীয় মুখ্যমন্ত্ৰীলৈ আৰু সেয়ে তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ইয়াত উল্লেখ কৰিছে আৰু আটাইতকৈ ভাল সিদ্ধান্ত বুলি তেখেতসকলে এইখিনি প্ৰকাশ কৰিছে কাৰণ টিউটৰ শিক্ষকৰ সমস্যা ভাগে অসম চৰকাৰে ৰাখিছে আৰু সেই সমস্যাৰ প্ৰতি অতি সোনকালে তেখেতসকলে পৰিত্ৰাণ পাবলৈ আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে যাতে নেকি তেখেতসকলৰ সন্মানীয় বিধায়ক আমাৰ মাননীয় ভুৱনগাম ছাৰৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰীগৰাকীলৈ তেখেতসকলে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব মাজুলী জিলাৰ টিউটৰ হৈ আৰু এই স্মাৰক পত্ৰত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অতি সোনকালে শিক্ষকৰ মৰ্যাদা দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিব আৰু সেই কথা তেখেতসকলে হয়তো আমাৰ মাজুলী জিলাৰ মাননীয় আমাৰ ভুৱনগাম ছাৰৰ লগত তেখেতসকলৰ যোগাযোগ অব্যাহত আছে বুলি ইয়াত উল্লেখ কৰিছে আৰু তেখেতসকলৰ কোৱা মতে ইয়াত কৈছে যে আমাৰ মাজুলী জিলাৰ পৰা তেখেতসকলে সন্মানীয় আমাৰ বিধায়ক ভুৱনগাম ছাৰলৈ যোগাযোগ কৰা হয় আৰু একেটেক হৈ গুৱাহাটীত আছো আৰু 3 তাৰিখৰ পিছত মাজুলী আমাৰ টিউটৰ এছ'চিয়েশ্যনৰ লগত তেখেতসকলক লগ কৰিম বুলি ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ বৰ্তমান আমাৰ মাজুলী জিলাৰ
মাননীয় বিধায়কগৰাকী ভুৱনগাম ছাৰ গুৱাহাটীত থকাৰ কাৰণে আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলক লগ কৰাৰ তেখেতসকলৰ দিন বাৰ বা তাৰিখ এটা দিছে আৰু সেই তাৰিখটো হৈছে ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখৰ পাছত তেখেতসকলক মাজুলী জিলাৰ নিজ বাসভৱনত আমাৰ মাননীয় ভুৱনগাম ছাৰে তেখেতসকলক লগ কৰাই সিদ্ধান্ত কৰিছে বুলি ইয়াত উল্লেখ কৰিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে। আৰু ইয়াৰ পাছতে কৈছে যে আমি সকলোৱে মিলি LP ME হাইস্কুল আৰু একমডেট মাজুলীৰ সিদ্ধান্ত বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ যিমানখিনি টিউটৰৰ পৰ্যায় আছে সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলে লগ কৰি আজি মাজুলী জিলাৰ এটা গুৰুত্বপূৰ্ণ সভা বা বৈঠক হৈছিলে আৰু সেই সভাত তেখেতসকলে সেইখিনি সিদ্ধান্ত লৈছিলে। আৰু সেই সিদ্ধান্তৰ মৰ্মে আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্তটোৱে হৈছে যে টিউটৰ শিক্ষকৰ সমস্যাখিনিক লৈ আমাৰ মাজুলী জিলাৰ মাননীয় বিধায়কগৰাকী ভুৱনগাম ছাৰৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি অতি সোনকালে সমাধান কৰি দিবৰ কাৰণে তেখেতসকলে স্মাৰক পত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত কৰিছে। আৰু সেই মৰ্মে আমাৰ মাজুলী জিলাৰ মাননীয় বিধায়কগৰাকীয়ে আমাৰ মাজুলী জিলাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক কথা দিছে যে আপোনাৰ 3 ফেব্ৰুৱাৰী তাৰিখত তেখেতসকলক লগ কৰি তেখেতসকলৰ জৰিয়তে বা তেখেতসকলৰ যিখিনি স্মাৰক পত্ৰ সেই স্মাৰক পত্ৰটো আমাৰ বিধায়কগৰাকীৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এইখিনি প্ৰেৰণ কৰা তেখেতসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেখেতসকলে ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ বাবে আমাৰ মাজুলী জিলাৰ টিউটৰ ছাৰ বাইদেউসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ তেখেতসকলৰ এটা আৰু গুৰুত্বপূৰ্ণ এটা সমস্যা আছে, যিটো সমস্যা আজি 14 মাহ যদি তেখেতসকলৰ এৰিয়াখিনি পাবলৈ সক্ষম হোৱা নাই আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে অতি সোনকালে তেখেতসকলৰ 14 মাহৰ এৰিয়াখিনি অতি সোনকালে মুকলি কৰি দিব লাগে আৰু টিউটৰৰ সমস্যাখিনিও অতি সোনকালে সমাধান কৰাৰ এটা সহায় কৰিব লাগে বুলি আমি ভাবোঁ। আৰু আমাৰ ফালৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ অনুৰোধ থাকিলে আমাৰ যিমানবিলাক জিলাত এতিয়ালৈকে এৰিয়া পাবলৈ আছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আৰু এই সকলোবিলাক জিলাৰ এৰিয়াখিনি অতি সোনকালে মুকলি দি বা শিক্ষা বিভাগৰ বিষয়াসকলে এইখিনি প্ৰচেছ কৰি অতি সোনকালে আমাৰ টিউটৰ ছাৰে যাতে নেকি সামান্য এটা ভৰি টুকি পায় আৰু তাৰ পাছতে যদি এৰিয়া পাবলৈ থাকিবলগীয়া হয় তেনেহ'লে কি সমস্যাত ভুগিব লাগিব আমাৰ টিউটৰ ছাৰ বাইদেউসকলে। আৰু সেয়ে লক্ষ্য ৰাখি অতি সোনকালে তেখেতসকলৰ 14 মাহৰ এৰিয়াখিনি মুকলি দিবলৈ আহ্বান কৰিলোঁ। আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আমাৰ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ, জয় আইকম।